আজি নাহৰণী প্ৰাথমিক বিদ্যালয়ত ভাৰতীয় ডাক সেৱাৰ কম প্ৰিমিয়াম অধিক বোনাছৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যেৰে ডাক জীৱন বীমাৰ এখনি মেলা অনুষ্ঠিত হয়। অনুষ্ঠানটোত ডাক অধীক্ষক কমল মাহাতো, ডাক পৰিচালক জয় সিং দাস, ডাক কৰ্মচাৰী ৰিতুল দাস, পৰাগ বৰঠাকুৰ, প্ৰণৱ বৰপাত্ৰ গোহাঁই আদি উপস্থিত থাকে। উক্ত ডাক জীৱন বীমা মেলাখন ডাক কৰ্মচাৰী ৰাহানা আহমেদৰ বিশেষ উদ্যোগত অনুষ্ঠিত হয়। তেতিয়া ভাৰতীয় ডাক বিভাগৰ খুব ভাল কৰ্মী আছিলে, যিজন কৰ্মীয়ে সকলো সময়তে সকলো মানুহৰ লগতে মিলা মিছা কৰি সকলো বিপদৰ সময়তে একেলগে সকলো কম লওঁ। আকৌ আমি যেতিয়া মেচিউৰ হ'ব অন্য ইঞ্চুৰেঞ্চ দিছে আপুনি 18,000 টকা অন্য ইঞ্চুৰেঞ্চতকৈ বেছি পাই আছে। গতিকে এইটো এটা আছে আপোনাক প্ৰথমতে লোক বিভাগ যিটো ব্ৰিটিছে আৰম্ভ কৰিছিলে আৰু এতিয়াও আমি আগুৱাই লৈ আহিছোঁ। উপকৃত হ'ব সেইটোৰ বিষয়ে আজি আমি এটা সজাগতা সভা লগতে আমি গ্ৰামীণ ডাক জীৱন মেলা আৰু আমাৰ ছেভিংছৰ মেলা এটা নাহৰণিত পাতিলোঁ। যিহেতুকে জীৱন বীমা বুলি ক'লে আজিকালি বহুত ব্যক্তিগত কোম্পানী ওলাইছে আৰু যাৰ বাবে বহু সৰ্বসাধাৰণ ৰাইজ সৰ্বশান্ত হোৱাৰ এটা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত কি ক'ব? জীৱন বীমা মেলা মই সেইটোৱে ক'ব খোজোঁ যে আমাৰ ভাৰত চৰকাৰৰ জীৱন বীমা মেলা অতি পুৰণি আৰু 150 বছৰ হৈ গ'ল, যিখন আমাৰ ডাক জীৱন বীমা আৰু সেইখিনি আছিলে চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত সীমিত জড়িত আছিলে। গতিকে পিছত চৰকাৰে যাতে আমি গোটেই ৰাইজক সামৰি লওঁ, যাতে সকলো স্তৰতে ৰাইজ উপকৃত হয়, তাৰ কাৰণে গ্ৰামীণ ডাক জীৱন বীমা আঁচনি আৰম্ভ কৰা হ'ল 1995 চনৰ পৰা। আৰু এতিয়া আমি গোটেই ভাৰতবৰ্ষত সকলো গাঁৱত ৰাইজক আমি এই আঁচনিত সামৰি লৈছোঁ। আৰু অন্য যিটো আপুনি ক'লে বীমাৰ লগত কি পাৰ্থক্য বা কি, অন্য বীমা আঁচনি আমাৰ ডাক বিভাগৰ আঁচনি আমি যিখিনি পাবলগীয়া সুদ বনাছ চামিচৰ যিখিনি তেওঁ পাব সেইখিনি আমি বেছি দি আছোঁ। যেনেকৈ আপোনাৰ কওঁ আমি উদাহৰণস্বৰূপে অন্য যিবিলাক বীমা আছে তাত প্ৰিমিয়াম যদি ধৰি লওক আমাৰ ডাকঘৰত, এতিয়া ডাকঘৰ বুলি ক'লে মানুহে সাধাৰণতে চিঠি পত্ৰই বুজি পায়, কিন্তু চিঠি পত্ৰৰ উপৰিও আমি বিভিন্ন আমাৰ ছেভিং স্কিম আছে, ইঞ্চুৰেঞ্চ স্কিম আছে, সেই গাঁও অঞ্চলৰ মানুহে বুজি নাপায়। আজি ধৰি লওক অতি কম পইচাত কম প্ৰিমিয়ামত মানুহে লাইফ ইঞ্চুৰ কৰিব পাৰে। এনেকুৱা স্কিমো আছে আমাৰ যিটো প্ৰাইম মিনিষ্টাৰ সুৰক্ষা বীমা যোজনা, মিনিমাম 12 টকা দি তেওঁলোকে ইঞ্চুৰ কৰিব পাৰে এবছৰৰ কাৰণে। গাঁৱৰ মানুহে বহুত লাখ লাখ টকা দি ইঞ্চুৰ কৰিব নোৱাৰে। গাঁৱলীয়া সহজ সৰল মানুহে কম পইচাত যাতে এই চৰকাৰী সা সুবিধাখিনি উপভোগ কৰিব পাৰে। আৰু সেই বিষয়টো গাঁৱৰ বহুত মানুহে গমো নাপায়। ৰাইজে যাতে গম পায় যে কম পইচাত চৰকাৰী কোনো প্ৰাইভেট কোম্পানী নহয়, সম্পূৰ্ণ চৰকাৰী আঁচনি যাতে তেওঁলোকে বহু উপভোগ কৰিব পাৰে, সেই সজাগতা ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে আজি এই মেলাখন আমি নাহৰণিত পাতিছোঁ। মই সেই একেটাই প্ৰশ্ন আপোনাকো কৈছোঁ। ধৰি লওক আমাৰ পোষ্টেল ডিপাৰ্টমেণ্টটো হ'ল সম্পূৰ্ণ চৰকাৰী, হয়নে? এইটো চৰকাৰী, এইটো কোনো প্ৰাইভেট কোম্পানী নহয়, সম্পূৰ্ণ চৰকাৰী। গতিকে ইয়াতে ৰাইজৰ সাঁচতীয়া ধনকেইটা নিৰাপদ থাকিব। এতিয়া আগৰ দিন নহয়, আজিকালি ডিজিটেল ইণ্ডিয়াত আজি মানুহে কেইটকা জমা দিলে তেওঁলোকৰ মোবাইলত মেছেজ আহিব। গতিকে ৰাইজে নিজেও কনফাৰ্ম যে মই আজি 50 টকা এটা জমা কৰিলোঁ, লগে লগে তেওঁলোকে মেছেজ পাব। আৰু আগৰ দিন নহয় যে আজিকালি ধৰক কাৰ কেইটকা জমা হ'ল তেওঁলোকে ফাঁকি দেখাই বা প্ৰাইভেট কোম্পানী কিছুমানৰ সেইটো থাকিব পাৰে, কিন্তু এইটো সম্পূৰ্ণ চৰকাৰী, সম্পূৰ্ণ ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠান, ভাৰত চৰকাৰৰ এটা ডিপাৰ্টমেণ্ট। গতিকে ইয়াত থাকিলে ৰাইজৰ সাঁচতীয়া ধনকেইটা তেওঁলোকৰ জমা থৈ থকাত নিৰাপদ। ডাক বিভাগৰ নিউজ ডেস্ক ৰিপোৰ্ট, টাইমলেছ আছাম।